কাৰণ এজন মই বাণিজ্য বিভাগৰ শিক্ষক মোৰ যেতিয়া ছাত্ৰ ছাত্ৰীসকলে লগ পাই কয় ছাৰ মই অমুক কোম্পানীৰ চাকৰি পাইছোঁ মই অমুক কোম্পানী বেংকত মই চাকৰি পাইছোঁ মোৰ ভাল লাগে কাৰণ তেওঁ নিজে সংস্থাপন এটা পাইছে কিন্তু যিজন ছাত্ৰই মোক কয় ছাৰ মই নতুনকৈ এটা ব্যৱসায় আৰম্ভ কৰিছোঁ তেতিয়া মোৰ কিন্তু মনটো বেছি ভাল লাগে নমস্কাৰ সুপ্ৰভাত জয়তে খাৰুপেটীয়া অঞ্চলৰ লগতে দলগাঁও আৰু ইয়াৰ আশে পাশে থকা অঞ্চলৰ যিসকল ৰাইজ আজি ইয়াত উপস্থিত হৈছে সকলোৰে লগত মই পৰিচিত নহয় সেই সকলোকে মই প্ৰথমে শ্ৰদ্ধা নিবেদন কৰিছোঁ আমাৰ মাজত উপস্থিত থকা খাৰুপেটীয়া মহাবিদ্যালয়ৰ ৰাজনৈতিক বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক নুৰুল ইছলাম ছাৰ খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মুক্তাৰ হুছেইন ছাৰ লগতে আজি মোক এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ বাবে মোৰ এজন অতি প্ৰিয় ছাত্ৰ ৰেডিয়েণ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সঞ্চালক তাজউদ্দিন আহমেদৰ লগতে সমূহ দুটাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে আজি খাৰুপেটীয়া ৰাইজৰ বাবে এটি খুব ভাল দিন শুভ দিন য'ত এখন সকলো পিনৰ পৰা সকলো সুবিধা প্ৰদান কৰিব পৰা নতুন প্ৰযুক্তি বিজ্ঞানৰ সকলো সুবিধা প্ৰদান কৰিব পৰা সকলো ফেচিলিটি থকা আপ টু ডেট এখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল স্থাপনৰ আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে ইতিমধ্যে কাম কাজ আৰম্ভ হৈছে যিটো আমাৰ ছেশ্যন আছে এই ছেশ্যনৰ পৰা জুলাই মাহৰ পৰা আৰম্ভ হ'ব আজি এইটো আনুষ্ঠানিকভাৱে হয়তো এই অনুষ্ঠানৰ যোগেদি সকলোকে জনাবলৈ প্ৰয়াস কৰা হৈছে মই বৰ্তমান তেজপুৰ মহাবিদ্যালয় অধ্যক্ষ হিচাপে যোগদান কৰিছোঁ তাৰ আগতে মোৰ এক মাহো হোৱা নাই যোৱা মই 6 ডিচেম্বৰত জইন কৰিছোঁ তাৰ আগতে মই সুদীৰ্ঘ 23 বছৰ কাল শিক্ষকতা কৰিছোঁ আৰু এই শিক্ষকতা কৰোঁতে বহুতো ছাত্ৰ ছাত্ৰীৰ লগত সুসম্পৰ্ক গঢ়ি উঠিছিল তাৰে মাজত আছিল এজন তাজউদ্দিন আহমেদ মই এইকাৰণে ক'ব বিচাৰিছোঁ যিজন সঞ্চালকে এই মহান অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছে তেখেতৰ বিষয়ে আপোনালোকে জনাটো উচিত মই তেখেতক কলেজীয়া জীৱনত পাইছিলোঁ খুব চিনচিয়াৰ ডেডিকেটেড ষ্টুডেণ্ট আছিল তাজউদ্দিন আহমেদ ভাল ক্ৰিকেটো খেলিছিলে মই সপোনো দেখিছিলোঁ তেওঁক লৈ যে তেওঁ তেতিয়া যিটো গতিত তেওঁ খেল খেলি আছিল পঢ়াও সমানে চলে ফাৰ্ষ্ট ক্লাছত পাইছে তেওঁ মই ভাবিছিলোঁ তেওঁক কৈছিলোঁ মই ইণ্ডিয়া টীমত হয়তো অসমৰ পৰা তাজউদ্দিন আহমেদে প্ৰথম খেলিবলৈ সুবিধা পাব যে কি নহওক তেওঁ ভাতৃ ৰাজাকক আমি চবেই চিনি পাওঁ এজন ভাল খেলুৱৈ নেশ্যনেল খেলুৱৈ ক্ৰিকেটৰ আৰু তেওঁলোকেও এটা বিৰাট সুন্দৰ কাম কৰিছে এবাৰ মই তাজউদ্দিনক তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত নেট কোৱালিফাইড হোৱাৰ পাছত মই তেওঁক ক'লোঁ যে আমাৰ ডিপাৰ্টমেণ্টৰ দৰং মহাবিদ্যালয়ৰ বাণিজ্য বিভাগত এটা নন ছেকশ্যনৰ পোষ্ট খালী হৈছে মই তেওঁক ফোন কৰি মাতিলোঁ মোৰ প্ৰিয় ছাত্ৰ তেওঁকে প্ৰথমতে মাতিলোঁ তাজ তুমি আহা তুমি দৰং কলেজত জইন কৰা আৰু পিছলৈ এইটো পোষ্ট ছেকশ্যন হৈ যাব কাৰণ তোমাৰতো কোৱালিফিকেশ্যন পূৰা আছে UGC নেট আছে আৰু একেবাৰতে সি UGC নেট ক্লিয়াৰ কৰিছে ইণ্টাৰভিউ দিবলৈ সি নাহিলে বেলেগক পঠাই দিলে এদিন মই লগ পাই ক'লোঁ তুমি ইণ্টাৰভিউ দিবলৈ নাহিলা বেলেগক পঠিয়ালা তেওঁৰ লগৰে এজনক পঠালোঁ কৈ ছাৰ বেয়া নাপাব মই আচলতে নিজে কলেজ খুলিম বুলি ভাবিছিলোঁ তো সেই কথাটোৱে মোৰ মনত বিৰাট তাৰমানে বেলেগ এটা শিহৰণ সৃষ্টি কৰিলে
আমি সকলোৱে জানো এতিয়া যি নতুন এডুকেশ্যন পলিচি ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 আহিছে আমাৰ মাজত আৰু সেইটো এতিয়া ফলো কৰা বিচাৰোঁ সেইকাৰণে এতিয়া এই ৰেডিয়েণ্ট একাডেমিও ৰেডিয়েণ্ট চিনিয়ৰ স্কুলেও ক্লাছ 6ৰ পৰা মিডল আৰু ছেকেণ্ডেৰী একেলগে কৰিছে মিডল মানে আপোনাৰ ক্লাছ 6 to 8 then 9 10 11 12 ছেকেণ্ডেৰী so ইয়াতে কোৱা হৈছে যে আমি আমাৰ শিক্ষা ব্যৱস্থাৰ দ্বাৰা যাতে আমাৰ ল'ৰা ছোৱালীক অকল চাকৰি নহয় কিছুমান স্কিল বেছ ভকেশ্যনেল এডুকেশ্যন দি তেওঁলোকক স্বনিৰ্ভৰশীল কৰাৰ কাৰণে যত্ন কৰিব লাগে অকল যে চাকৰি পাবৰ কাৰণে পঢ়িব লাগে সেইটো নহয় স্বনিৰ্ভৰশীল নিজে যাতে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে আৰু 10জনক তেওঁ সংস্থাপন দিব পাৰে আৰু সেইকাৰণে যেতিয়া তাজউদ্দিন আহমেদে মোক ক'লে যে ছাৰ মই কলেজত চাকৰি নকৰোঁ মই নিজে কলেজ খুলিব বিচাৰিছোঁ স্কুল খুলিব বিচাৰিছোঁ সেই কথাটোৱে মোক খুব মনত আনন্দ দিলে কাৰণ এজন মই বাণিজ্য বিভাগৰ শিক্ষক মোৰ যেতিয়া ছাত্ৰ ছাত্ৰীসকলে লগ পাই কয় ছাৰ মই অমুক কোম্পানীৰ চাকৰি পাইছোঁ মই অমুক বেংকত মই চাকৰি পাইছোঁ মোৰ ভাল লাগে কাৰণ তেওঁ নিজে সংস্থাপন এটা পাইছে কিন্তু যিজন ছাত্ৰই মোক কয় ছাৰ মই নতুনকৈ এটা ব্যৱসায় আৰম্ভ কৰিছোঁ তেতিয়া মোৰ কিন্তু মনটো বেছি ভাল লাগে কাৰণ মই জানো যেতিয়া এজন ছাত্ৰ বা ছাত্ৰী এটা ব্যৱসায় আৰম্ভ কৰিব তেতিয়া তেওঁ বেলেগক সংস্থাপন দিব পাৰিব আৰু আজি তাজে এখন ইনষ্টিটিউট বহিছে অলৰেডি এখন তেজপুৰত আছেই তাত প্ৰায় 50জনক তেওঁ সংস্থাপন দিবলৈ সক্ষম হৈছে আৰু সেইকাৰণে মই তেওঁৰ সকলো কামতে আজি মই তেজপুৰৰ পৰা সেইটো কাৰণে আহিছোঁ যে তাজক যাতে মই ইনস্পায়াৰ কৰিব পাৰোঁ ছাপোৰ্ট কৰিব পাৰোঁ আৰু সদায় তেওঁৰ লগত থাকিব পাৰোঁ মই কৈছোঁ কেতিয়াবা যেতিয়া মোক ক'লে যে ছাৰ মই নিজে কলেজ খুলিব বিচাৰোঁ তেতিয়া মোৰ মনটো খুব ভাল লাগে ঠিক আছে মই তুমি খুলিব বিচাৰিছা তুমি খোলা অসমৰ বিভিন্ন জেগাত তুমি যিটো উদ্দেশ্যৰে যে তেজপুৰৰ ইয়াৰ খাৰুপেটীয়া বা দলগাঁও জেগাৰ পৰা অঞ্চলৰ পৰা বহু ছাত্ৰ ছাত্ৰী আমাৰ তেজপুৰলৈ পঢ়িবলৈ যাবলগীয়া হৈছে কিহৰ কাৰণে জানে যে ভাল এটা শিক্ষা তেওঁলোকে লাভ কৰিব কাৰণ আজিকালি শিক্ষা ব্যৱস্থাটো বহুত প্ৰতিযোগিতামূলক হৈ গৈছে বা ইয়াৰ পৰা গুৱাহাটীলৈ যাবলগীয়া হৈছে আৰু তেওঁলোকে আজি ইয়াত এতিয়া কোনোটো অঞ্চল ভিতৰুৱা অঞ্চল বুলি ক'ব নোৱাৰে যাতায়াতৰ সুব্যৱস্থা আছে কিন্তু এনেকুৱা অঞ্চলতো তেওঁলোকে ধৰি লওক এখন ভাল আপ টু ডেট এখন স্কুল খুলিবলৈ প্ৰয়াস কৰিছে আৰু লগতে আৰু এটা কথা আপুনি জানিবলৈ পাই ভাল লাগিছে তেওঁলোকৰ লগত মহেন্দ্ৰ গ্ৰুপৰ আছে আমাৰ সঞ্জীৱ সিংহা ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে সন্মানীয় সঞ্জীৱ সিংহা ডাঙৰীয়া যে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক কম্পিটিটিভ এক্সামসমূহৰ কাৰণে প্ৰতিযোগিতামূলক যি পৰীক্ষা আছে তাৰ বাবে নিজকে প্ৰস্তুত কৰিবৰ বাবে বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা দিব JEE বা নীটৰ কাৰণে প্ৰিপেয়াৰ হ'বলৈ কাৰণ আজিকালি কোচিং ল'বৰ কাৰণে হায়াৰ ছেকেণ্ডেৰীৰ পিছত উচ্চতৰ মাধ্যমিক পৰীক্ষা সমাপ্ত কৰি বহুতে গুৱাহাটীলৈ দিল্লীলৈ বা মাজত এটা গেপ হৈ যায় কাৰণ একেলগে হায়াৰ ছেকেণ্ডেৰীৰ লগতে কৰিব নোৱাৰে কোচিঙৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত 1 বছৰ বা 2 বছৰ গেপ দি আকৌ কোচিং কৰি এই প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত অৱতীৰ্ণ হ'বলগীয়া হয় কিন্তু তেওঁলোকে যিহেতু কৈছে যে ক্লাছ 8ৰ পৰাই তেওঁলোকক ইয়াৰ প্ৰশিক্ষণ দিয়া হ'ব তেওঁলোকৰ সময় নষ্ট নহয় আৰু তেওঁলোকে উচ্চতৰ মাধ্যমিক পাছ কৰাৰ পাছতেই তেওঁলোকে সেইবোৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আৰু শিক্ষাৰ্থীৰে তেওঁলোকে সেই পৰীক্ষাবিলাকত ফলাফল লাভ কৰিব পাৰিব এইটো কথা খুব ভাল লাগিছে কাৰণ পঢ়াৰ লগে লগে তেওঁলোকে যিটো আমাৰ জেনেৰেল এডুকেশ্যন আছে যিটো আমাৰ বৰ্ড অফ কাউন্সিলৰ যিটো চিলেবাছ আছে তাৰ লগতে তেওঁলোকে পৰীক্ষা যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা আছে তাৰ লগতো লৈ যাব আজি অৱশ্যে দেওবাৰ বন্ধৰ দিন বহুতৰ বেলেগ বেলেগ কাম থাকে আজি যি মতে ভবা হৈছিল সেইমতে আমাৰ খাৰুপেটীয়াৰ ৰাইজ উপস্থিত থাকিব পৰা নাই কিন্তু এই বাৰ্তাটো সকলোৱে হয়তো পাইছে যে এখন অতি উচ্চ মানদণ্ডৰ এখন স্কুল খুলিবলৈ গৈ আছে অহা ছেশ্যনৰ পৰা আৰম্ভ হ'ব আৰু মই এজন শিক্ষক হিচাপে এই কথাটো সদায় উপলব্ধি কৰোঁ এটা মন্দিৰ নিৰ্মাণ কৰা
বা এটা চাৰ্চ নিৰ্মাণ কৰা বা এটা মছজিদ নিৰ্মাণ কৰাতকৈ এখন বিদ্যালয় নিৰ্মাণ কৰাটোৰ গুৰুত্ব বহুত বেছি, যিয়ে গোটেই অঞ্চলত জ্ঞানৰ পোহৰ বিলাব। মই তাজউদ্দিনৰ লগতে এই অনুষ্ঠানটোৰ লগত জড়িত থকা সকলোকে মোৰ শুভকামনা জ্ঞাপন কৰি মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।